মোবাইল চাৰ্জত দি শুই আছিল মাতৃকন্যা। পুৱা কোঠাত ক'লা ধোঁৱা। সকলো শেষ হৈ গ'ল নিশাটোৰ ভিতৰতে। নিথৰ হৈ পৰি আছিল কোঠাত দুটা মৃতদেহ। মৃত্যু কেনেকৈ আহে চাওকচোন। স্বামীয়ে কোৱা মতে নিশা ভাত পানী খাই শুবলৈ গৈছিল মাতৃকন্যা। মোবাইল চাৰ্জত লগাই কইল জ্বলাই শুই আছিল। হয়তো সেই কইলৰ পৰাই জুই চাৰ্জত লাগি মোবাইল বিস্ফোৰণ হৈ মৃত্যুক সাবটিলে দুয়োগৰাকীয়ে। পিছে প্ৰশ্ন হৈছে, মোবাইল বিস্ফোৰণ হোৱাহেঁতেন নিশ্চয় শব্দও হ'লহেঁতেন। ইমানেই গভীৰ টোপনিত আছিল নে স্বামী যে তেওঁ একো গমেই নাপালে? ইফালে একাংশৰ সন্দেহ শ্বৰ্ট চাৰ্কিটৰ ফলত এই কৰুণ ঘটনা সংঘটিত হ'ব পাৰে। আৰক্ষী, CID আৰু ফৰেনচিকৰ দলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মালিগাঁও কামাখ্যা নগৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। মই গম পাইছোঁ 5:30মান বজাত। ৰাতি তাৰমানে কইল জ্বলাই হয়তো এই কইলৰ পৰা চাৰ্জৰ উমলি আছিল। কইলৰ পৰা চাৰ্জৰত লাগিছে, চাৰ্জৰৰ পৰা টচকত ধৰিছে। তাৰপিছতে এই ঘটনা। ৰাতিপুৱা ধোঁৱা হৈ গৈছে একদম। না আমি একেলগে ভাতটো খালোঁ। মই গুড নাইট দি শুব গ'লোঁ। সিহঁতে তেতিয়া খাই আছিল। দীপশিখা চক্ৰৱৰ্তী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী। এতিয়া কি কম কওক। আৰু চাদৰ বালিচ এইফালে জ্বলিছে। ৰাতি হৈছে 1-1:30টাৰ। এইটো হাতত লাগিছে মিছেছৰ, চুলি পুৰি গৈছে। এই হাতত লাগিছে সুব্ৰত চক্ৰৱৰ্তী। দুই ছোৱালী আৰু মোৰ মিছেছ আৰু মই। কৰা নাই, চাকৰি কাৰণে চেষ্টা কৰি আছিল। মোৰ চব শেষ হৈ গ'ল দাদা। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট, টাইম 8। মই গম পাইছোঁ 5:30মান বজাত। ৰাতি তাৰমানে কইল জ্বলাই হয়তো এই কইলৰ পৰা চাৰ্জৰ উমলি আছিল। কইলৰ পৰা চাৰ্জৰত লাগিছে, চাৰ্জৰৰ পৰা টচকত ধৰিছে। তাৰপিছতে এই ঘটনা। ৰাতিপুৱা ধোঁৱা হৈ গৈছে একদম। না আমি একেলগে ভাতটো খালোঁ। মই গুড নাইট দি শুব গ'লোঁ। সিহঁতে তেতিয়া খাই আছিল। দীপশিখা চক্ৰৱৰ্তী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী। এতিয়া কি কম কওক। আৰু চাদৰ বালিচ এইফালে জ্বলিছে। ৰাতি হৈছে 1-1:30টাৰ। এইটো হাতত লাগিছে মিছেছৰ, চুলি পুৰি গৈছে। এই হাতত লাগিছে সুব্ৰত চক্ৰৱৰ্তী। দুই ছোৱালী আৰু মোৰ মিছেছ আৰু মই। কৰা নাই, চাকৰি কাৰণে চেষ্টা কৰি আছিল। মোৰ চব শেষ হৈ গ'ল দাদা।